অৱশেষত চিতা জ্বলি ৰঙিয়াৰ হেমজোলাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱা বোৱাৰী অংকিতা ডেকাৰ পৰিয়ালত গুৰুতৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বোৱাৰীগৰাকীৰ মৃত্যুৰ পূৰ্বে দেউতাকলৈ শেষবাৰৰ বাবে গৈছিল এটা ফোন কল। 200 টকাৰ বিনিময়ত সূত্ৰপাত হৈছিল এই নিকৃষ্ট কাণ্ডৰ। নিজ সন্তানক পতলা গাড়ী কিনি দিয়াটো যেন বোৱাৰীগৰাকীৰ হৈ পৰিল ডাঙৰ অপৰাধ। পৰিয়ালৰ লোকে মানি ল'ব পৰা নাই বোৱাৰীগৰাকীৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক গতাই দিয়ে। বোৱাৰীৰ পৰিয়ালৰ লোকে স্বামীৰ বাসগৃহৰ পিছফালে সৎকাৰ কৰাৰ চেষ্টা কৰিছিল যদিও স্বামীৰ বাসগৃহৰ অন্য ঠাইত থকা এডোখৰ ভূমিত সৎকাৰ কৰিবলৈ দিয়ে স্বামীগৃহৰ পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে। এনেদৰে নিৰ্জন ঠাইডোখৰত নিশা জ্বলিল অংকিতাৰ চিতা। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অনুসন্ধান চলাইছে। আৰক্ষীৰ অনুসন্ধানৰ পাছতহে ওলাই পৰিব বোৱাৰীগৰাকীৰ মৃত্যুৰ ৰহস্য। কালি যোৱাকালিতো মানে কি হ'ল ফোন কৰিছিল দেউতাক ফোন কৰি কৈছিল যে এনেকুৱা হৈ আছে। তাৰে পিছত দেউতাক অলপ যে মই নাযাওঁ দে আজি মোক হেৰি যাম শুক্ৰবাৰে যাম। তাৰে পিছত কোনোবা থাকি দেউতাক ফোন কাটি দিলে হেৰি ময়ো ডিউটিত গুচি গ'লোঁ। যোৱাৰ পিছত ইহঁতে কি কৰিছে আপোনাৰ 12টা 12:30 ফোন কৰিছে। ফোন কৰি দেউতাক কৈছে যে হেৰি অংকি নাই, মাৰা যোৱা বুলি ক'লে। কোৱাৰ পিছত আৰু দেউতাই মোক ফোন কৰিলে। আমি আহিলোঁ, আহি পেলাই দেখা পালোঁ যে তাক কি কৰিছে মাৰি কিনে পেলাই থৈ দিছে, মানে জুই লগাই দিছে। এইটো ঘৰ এটাত সিহঁতৰ নতুনকৈ ঘৰ এটা বনাইছিল, ঘৰ এটাতে জুই লগাই থৈ দিছে, জুই লগাই পেলাই থৈ দিছে। তাৰে পিছত আপোনাৰ একচুৱেলি তাক মাৰ্ডাৰ কৰিছে, ঘৰৰ ভিতৰত মাৰিছে। আৰু মানে কি অত্যাচাৰ কৰি থাকে সিহঁতৰ সৰহজনে অত্যাচাৰ কৰি থাকে। আৰু সিহঁতৰ মানে কি হৰেশ্বৰ ডেকাৰ বনীয়েক 2টা আছে, সিহঁতেও মানে অত্যাচাৰ কৰি থাকে এনেকুৱা আৰু। তাৰপিছত মানে সেইকেইটাক মাৰিলে আৰু মানে এটাই বস্তু লাগে, মোৰতো ভনীটো মৰি গ'ল, যাতে আৰু নেক্সট এনেকুৱা আৰু বেলেগৰ লগত নহয় আৰু। এইটোৱে মোক উচিত তদন্ত লাগে। আমাৰ SP মহোদয়ক মই অনুৰোধ জনাইছোঁ যে মোৰ সুবিচাৰ এটা কৰি দিয়ে, বা আমাৰ কয়া থানাৰ OC ছাৰক এটা মানে অনুৰোধ কৰিছোঁ যাতে একদম সুবিচাৰ এটা মোক কৰি দিয়ে আৰু। মই কয়া থানাৰ OC মহোদয়ক জৰিয়তে জনাওঁ যে এই তদন্তটো সঠিকভাৱে কৰে, আৰু যাতে আমাৰ ভনীটো যাতে হৈ গ'ল, আৰু যাতে 2 নম্বৰ কাৰো ভনী হাৰা হ'ব নালাগে, তাৰে বাবে মই OC মহোদয়ক আৰু SP মহোদয়ক জনাইছোঁ যাতে তদন্তটো সঠিকভাৱে কৰে আৰু তেওঁ যোৱাকালি তেওঁ ইয়াৰ পৰা কেইজনমান ল'ৰা গৈছে, লৈ যাই কিনে তেওঁক চাহ দিছে, কিবা দিছে। তেওঁ বঢ়িয়াকৈ নিশ্চিত মতে খাই বঢ়িয়াকৈ শুই আছে। কিন্তু আমাৰ ভনীটো মৰি যোৱাৰ পিছত ভনীটো নাপাওঁ আমি। এতিয়া কথা হ'ল কি, SP মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে তদন্তটো সুচাৰুৰূপে কৰে আৰু। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।